ফেয়াৰ নিউজ চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আকান্দাই মোৰ এই চেনেলৰ মাধ্যমেৰে মই অসমীয়া ৰাইজক ভোগৰ বিহু যিটো ভোগালী বিহু বা মাঘ বিহু সেই মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান মোৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ 1500 মান হৈছে আৰু আপোনালোকৰ আশীৰ্বাদত মই আগবাঢ়ি আছোঁ। গতিকে আপোনালোকে সহায় নকৰিলে ইমান আগবাঢ়িব নোৱাৰিলোঁ হয়। গতিকে সকলো অসমীয়া ৰাইজক মই ইয়াৰ পৰা মাঘ বিহুৰ ওলগ যাচিছোঁ। আশা কৰোঁ মোৰ চেনেলবোৰ আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব আৰু যাতে মই ধুনীয়াকৈ আপলোড দিব পাৰোঁ আৰু আপোনালোকৰ মাজত মই বিভিন্ন ধৰণৰ বিষয় বস্তু বা জ্বলন্ত সমস্যা উপস্থাপন কৰিব পাৰোঁ। এয়া মই আশা কৰিছোঁ আপোনালোকৰ ফালৰ পৰা যাতে আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অসমীয়া মানুহ যিবোৰ ভাৰতবৰ্ষৰ বাহিৰত আছে তেখেতসকলকো মই মাঘ বিহুৰ ওলগ জনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ইতিমধ্যেই মই দাৰ্জিলিং যোৱাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আশা কৰোঁ মই তাত যাই কিনে ভিডিঅ' আপলোড মাৰিম। আপোনালোকে ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু যাতে বেছি মই ভিডিঅ' আপলোড দিব পাৰোঁ। আপোনালোকে ভগৱানৰ ওচৰত দোৱা কৰিব যাতে আমাৰ এই যাত্ৰাটো আমি ধুনীয়াকৈ যাব পাৰোঁ, বাধা বিঘিনি নোহোৱাকৈ সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজত আপোনালোকক পুনৰ মাঘ বিহুৰ ওলগ জনাই আৰু আশা ৰাখোঁ আপোনালোকে হাঁহৰ মাংসৰ জুতিৰে এসাঁজ খাব আৰু ধুনীয়াকৈ এই বিহু উদযাপন কৰিব। বিভিন্ন ধৰণৰ পিঠাবোৰ খাব আপোনালোকে আৰু বিশ্বৰ সকলো মানুহ অসমৰ মানুহবোৰ যিবোৰ এব্ৰডত আছে সিহঁতৰ কাৰণেও মোৰ অন্তৰৰ হিয়াৰ পৰা মাঘ বিহুৰ ওলগ জনাইছোঁ। আপোনালোকে মই এটা আশা ৰাখিম যাতে আপোনালোকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। @ফেয়াৰ নিউজ মোৰ এই ইউটিউব চেনেল আৰু এইখিনি কৈয়ে মই সাংবাদিক ৰুহুল আমিন আকান্দা বৰ্তমান এইখিনি কৈয়ে মই সৰু স্বাগতম বাৰ্তা মই শেষ কৰিছোঁ। ধন্যবাদ।